চক তেখেতে মোকো মোবাইলত বহুত দিনৰ পৰা SMS মেছেজ দি আছে। বিষয়টো অলপ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগিব, কাৰণ তেওঁৰ নিজৰ ছাবজেক্ট এটা হোৱা নোহোৱাৰ প্ৰশ্ন এটাও মোক বহুত দিনৰ পৰা মোবাইলত তেওঁ মেছেজ দি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে নিৰপেক্ষ দুগৰাকী মহিলা অধ্যাপিকাই তদন্ত কৰিলে সঁচা মিছা কথাটো ওলাই যাব, কাৰণ এইটোৰ এটা হিষ্ট্ৰী আছে। চক তেখেতে মোকো মোবাইলত বহুত দিনৰ পৰা SMS মেছেজ দি আছে। বিষয়টো অলপ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগিব, কাৰণ তেওঁৰ নিজৰ ছাবজেক্ট এটা হোৱা নোহোৱাৰ প্ৰশ্ন এটাও মোক বহুত দিনৰ পৰা মোবাইলত তেওঁ মেছেজ দি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে নিৰপেক্ষ দুগৰাকী মহিলা অধ্যাপিকাই তদন্ত কৰিলে সঁচা মিছা কথাটো ওলাই যাব, কাৰণ এইটোৰ এটা হিষ্ট্ৰী আছে।